যুঁজত মৰে সাধাৰণ জনতা। নেতাৰ ক্ষমতা দখলৰ দৌৰত আৰু এজন প্ৰজাই প্ৰাণ হেৰুৱালে। গণতন্ত্ৰৰ উৎসৱ নিৰ্বাচনৰ পূৰ্বে নেতাৰ শক্তি দেখুওৱা পৰ্বত অংশগ্ৰহণ কৰি প্ৰাণ হেৰুৱালে চামগুৰিৰ বিপুল শইকীয়াই। ইয়াৰ পিছতে এতিয়া চামগুৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি নানান প্ৰশ্নৰ সৃষ্টি হৈছে। নিৰ্বাচন আহিলেই ৰাজনৈতিক দলৰ নেতাৰ ৰাজহুৱা মঞ্চত, টেলিভিছনৰ ষ্টুডিঅ'ত অথবা সামাজিক মাধ্যমত প্ৰতিপক্ষৰ প্ৰতি বাক্যবান তীব্ৰতৰ হয়। নেতাৰ এনে তীক্ষ্ণ আৰু উচ্চ স্তৰৰ কথা বতৰাই তৃণমূল পৰ্যায়ৰ কৰ্মীৰ গাৰ তেজ গৰম কৰে। তাৰোপৰি অঞ্চল বিশেষে থাকে একাংশ পালি নেতা। এই পালি নেতাৰ কামেই হৈছে ৰাজনৈতিক উদ্দেশ্যত চুবুৰীয়ে চুবুৰীয়ে সংঘাতৰ সৃষ্টি কৰা। ইয়াৰ ফলশ্ৰুতিতেই এটা চুবুৰীতে নিতৌ ওলাওঁতে সোমাওঁতে দেখা বিপদে আপদে মাত এষাৰ দিয়া মানুহখিনিৰ মাজতো সৃষ্টি হয় ৰক্তক্ষয়ী সংঘাত। অথচ এইসকল নেতাই সুযোগ পালেই ক্ষমতাৰ লোভত দল সলনি কৰিবলৈ মুহূৰ্তৰ বাবেও চিন্তা নকৰে, প্ৰয়োজন বোধ নকৰে। তেওঁৰ বাবে দিন ৰাতি একাকাৰ কৰা, সংঘাতত লিপ্ত হোৱা এই তৃণমূল কৰ্মীসকলৰ মতামত লোৱাৰ নাথাকে তেওঁলোকৰ কোনো আদৰ্শ অথবা নৈতিকতা। বেছি দূৰলৈ নগৈ যোৱা এটা দশকৰ অসমৰ ৰাজনৈতিক পৰিস্থিতিলৈ এবাৰ মন কৰিলেই কথাবোৰ স্পষ্ট হয়। কোন নেতা কেইবছৰ মানৰ আগলৈকে ক'ত আছিল, এতিয়া ক'ত আছে, কোন নেতাৰ কোন বন্ধু এতিয়া শত্ৰু হ'ল অথবা কোন নেতাৰ পূৰ্বৰ শত্ৰু এতিয়া বন্ধু হ'ল তাৰ কোনো হিচাপ নাই। অসম বিধানসভাত শাসক বিৰোধী পক্ষত বহি থকা প্ৰতিনিধিসমূহৰ মুখবোৰ দেখিলে আৰু কিছু বছৰ আগৰ তেওঁলোকৰ ৰাজনৈতিক পৰিচয়ৰ কথা মনত পেলালে এনে লাগে যেন কংগ্ৰেছ, বিজেপি, এজিপি সকলো অসম বিধানসভাত খিচিৰি হৈ পৰিছে। একালৰ বন্ধুৱে এতিয়া কাৰোবাক উদ্দেশ্যি তুচ্ছ তাচ্ছিল্য কৰিছে আৰু কাৰোবাৰ একালৰ শত্ৰুৱে এতিয়া গুণানুকীৰ্তন কৰিছে। নেতাৰ এনে আচৰণৰ বিপৰীতে কিন্তু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাজত সেই সংঘাত ইমান সহজেই দূৰ নহয়। ৰাজনৈতিক শত্ৰুতা পৰিণত হয় ব্যক্তিগত শত্ৰুতালৈ। চামগুৰি সমষ্টিত যি হ'ল সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। নেতাৰ মনোনয়ন দাখিল কৰিবলৈ যোৱাৰ পৰ্বত অংশগ্ৰহণ কৰি এজনে প্ৰাণ হেৰুৱালে। ব্যুৰ' ৰিপৰ্ট, অসম নিউজ।